নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। অমৃত বৃক্ষ আন্দোলন 2024 ৰ আগৰ ভিডিঅ' গিটাত কিদৰে আপোনালোকে গছপুলি ৰোপণ কৰিব, কিদৰে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব, সেই ভিডিঅ'সমূহত ভাল সহায় দিয়াৰ বাবে সকলোকে ধন্যবাদ। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যিমান পাৰে সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'ত আলোচনা কৰিম অমৃত বৃক্ষ আন্দোলন 2024 ৰ লাষ্ট ডেট কেতিয়া আৰু বৰ্তমান আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব পাৰিব নে নোৱাৰে। ৰিনিউ ৰেজিষ্ট্ৰেচন আৰু নিউ ৰেজিষ্ট্ৰেচন অপশ্যনটো যেতিয়াই আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ শ্ব' কৰিব দ্য ৰেজিষ্ট্ৰেচন ইজ নাও ক্লোজ, অৰ্থাৎ আপোনালোকৰ ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া ইতিমধ্যে ক্লোজ হৈছে। বৰ্তমান আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেচন বা ৰিনিউ ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰিব। যিসকলে আগতে ৰেজিষ্ট্ৰেচন কৰি ৰাখিছিলে তেওঁলোকে লগ ইন কৰি ফটো আপলোড কৰিব পাৰিব, বা যদি আপলোড ফটো ভুল হৈ আছিলে তেনেহ'লে ডিলিট কৰি পুনৰ ৰি আপলোড কৰিব পাৰিব। কিন্তু নতুনকৈ আপোনালোকে নিউ ৰেজিষ্ট্ৰেচন হওক বা ৰিনিউ ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰে। এতিয়া লগইন অপশ্যনটো ক্লিক কৰি মই দেখুৱাই দিছোঁ। লগইন অপশ্যনটোত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ মোবাইল নাম্বাৰটো ফিল আপ কৰিবলৈ আহিব। আৰু যি বহুতে কৈ আছে যে মোৰ OTP ফিল আপ কৰিবলৈ নাহে বা তেনেকুৱা ধৰণৰ প্ৰব্লেম পাইছে, ইয়াত আপোনালোকে চিম্পলি যিটো আপোনাৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ আছে মোবাইল নাম্বাৰটো ইয়াত শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত ইয়াত তলত দেখিবলৈ পাব ব্লু কালাৰে দিয়া আছে ক্লিক হিয়াৰ টু গেট ওৱান টাইম পাছৱৰ্ড। সেই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত OTPটো চেণ্ড হ'ব। বহুতে সুধি আছিলে যে এপটোৰ পৰা মই কেৱল এজনৰহে কৰিব পাৰিম নে আৰু বেলেগৰো কৰিব পাৰিম। হয়, আপোনালোকে বহুতৰ কৰিব পাৰিব এটা এপৰ পৰাই, এটা মোবাইলৰ পৰাই। এবাৰ লগ ইন কৰাৰ পাছত ফটো আপলোড কৰাৰ পাছত লগ আউট কৰি পুনৰ আপোনালোকে লগ ইন কৰি এপ্লাই কৰিব পাৰিব। ৱেবছাইটত কৰি পেলাই বহুতে কমেণ্ট কৰি আছে যে ৱেবছাইটত কৰিলে মোৰ প্লেণ্ট ID জেনেৰেট নহয়, এতিয়া মোৰ কি হ'ব, প্লেণ্ট IDটো কেনেকৈ পাম। চিন্তা নকৰিব, যদি আপোনালোকে ৱেবছাইটৰ থ্ৰুৱেদি কৰিছিলে, যদি আপোনালোকৰ প্লেণ্ট ID জেনেৰেট নাই হোৱা তেনেহ'লে আপোনালোকে চিন্তা কৰিব নালাগে। প্লেণ্ট IDটো ইমান ইম্পৰ্টেণ্ট নহয় আপোনালোকৰ বাবে, সেইটোৰ বাবে আপোনালোকে ইমান চিন্তা কৰিব নালাগে। কেৱল ফটোকেইখন ক্লিয়াৰকৈ আপলোড কৰিব আপোনালোকে। ফটোকেইখন ভালদৰে স্পষ্টকৈ আপলোড কৰিব। ইয়াত আপোনালোকে দেখিছে এইদৰে আপোনালোকে লোকেশ্যনটো এলাউ কৰি দিলে আপোনালোকৰ লংগিটিউড এটিটিউডটো আহি যাব। এইখিনি আপোনালোকে তাৰপৰা চুজ ফাইলত গৈ আপোনালোকে ফটোখন এইদৰে চিলেক্ট কৰি আপলোড কৰি ল'ব পাৰিব। এইখিনি প্ৰচেছ মই আগতে দেখুৱাই ৰাখিছোঁ, কেৱল মাত্ৰ মই কেইটামান কথা আপোনালোকৰ ৰিপ্লাই দিবলৈ আহিছোঁ এইটো ভিডিঅ'ত। বহুতে সুধি আছিলে যে সেইটোৱেই যে মই ৱেবছাইটৰ থ্ৰুৱেদি কৰিলোঁ, এতিয়া মোৰ প্লেণ্ট ID জেনেৰেট নাই হোৱা, মোৰ কি হ'ব। চিন্তা নকৰিব আপোনালোকে, প্লেণ্ট ID জেনেৰেট নহ'লেও কোনো অসুবিধা নহয় আপোনালোকৰ, ঠিক আছে। বহুতে সুধি আছিলে যে ৱেবছাইটত কৰিলে প্ৰব্লেম হ'ব, প্লেণ্ট ID জেনেৰেট নহ'ব। প্লেণ্ট IDটো ইমান প্ৰয়োজনীয় নহয়, কেৱল আপোনালোকে ফটোকেইখন শুদ্ধকৈ ভালদৰে ক্লিয়াৰকৈ আপলোড কৰিব, ঠিক আছে। এপটোৰ জৰিয়তে কিদৰে কৰিব সবিশেষ দেখুৱাই থৈছোঁ। ৱেবছাইটতকৈ এপটো বহুত সহজ। আপোনালোকে ৱেবছাইটত কৰোঁতে বহুতখিনি প্ৰব্লেম পাব, লোকেশ্যনটো নলয় বা তেনেকুৱা ধৰণৰ বহুতখিনি প্ৰব্লেম আপোনালোকৰ ফেচ হ'ব। সেইবাবে মই যিমান পাৰোঁ কৈছোঁ আপোনালোকক যাতে আপোনালোকে এপটোৰ জৰিয়তে আবেদন কৰে। এপটোৰ জৰিয়তে কিদৰে ফটো আপলোড কৰিব যিসকলে কৰা নাই আগৰ ভিডিঅ'কেইটা চাই ল'ব, ডেছক্ৰিপশ্যনতে মই লিংকটো দি থৈছোঁ। এতিয়া কথা হ'ল লাষ্ট ডেট কেতিয়া। বহুতে হয়তো এতিয়ালৈকে কৰা নাই, যিমান পাৰে সোনকালে আপোনালোকে কৰি ল'ব। বিশেষকৈ গোটৰ মহিলাসকল, চৰকাৰী কৰ্মচাৰীসকল, তেওঁলোককতো ইনষ্ট্ৰাকশ্যন দিয়াই হৈছে। তেওঁলোকক কোৱা হৈছে যে কিদৰে আবেদন কৰিব লাগিব, কেইটাকৈ আবেদন কৰিব লাগিব। বহুতে এটা কথা আৰু কমেণ্ট কৰি সুধি আছিলে যে আমাক 2টাকৈ আপলোড কৰিবলৈ কৈছে, আমাক 3টাকৈ আপলোড কৰিবলৈ কৈছে, এতিয়া কোনটো আপলোড কৰিম। আপোনালোকৰ গোটৰ পৰা যিটো আপোনালোকক কৈছে আপোনালোকে সেইমতে আপলোড কৰিব। যদি 2টা কৈছে 2টা আপলোড কৰক, 3টা কৈছে 3টা আপলোড কৰক। বেলেগৰ কথা আপোনাৰ শুনাৰ প্ৰয়োজন নাই। বেলেগৰ ভিডিঅ' চাই আপোনালোকে নকৰিব 10টা 20টা আপলোড কৰি নিদিব। ভালদৰে 2টাই হওক লাগিলে ভালদৰে গছপুলিকেইটা ৰোপণ কৰিব, যত্ন ল'ব, ভালদৰে আপোনালোকে ফটোকেইখন ক্লিক কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাইছে লেটেষ্ট নিউজত আপোনালোকৰ ইয়াত লাষ্ট ডেটটো কথা কোৱা হৈছে। 1 আগষ্টৰ পৰা 15 আগষ্ট 2024লৈকে ফটো আপলোডিং ইন পৰ্টেল, অৰ্থাৎ ফটো আপলোড কৰিব পাৰিব আপোনালোকে পৰ্টেল বা এপটোৰ জৰিয়তে, ঠিক আছে। 15 আগষ্ট লাষ্ট ডেট। 15 আগষ্টৰ ভিতৰত আপোনালোকে ফটো আপলোড কৰিব পাৰিব। আৰু যদি আপোনালোকৰ ফটোকেইখন ব্লাৰ হৈ গৈছে আপোনালোকে লগ ইন কৰক, তাৰপিছত প্লেণ্ট লিষ্টত গৈ চেক কৰক আপোনাৰ ফটোকেইখন ক্লিয়াৰ আহিছে নে নাই হোৱা। যদি ফটোকেইখন কেনেবাকৈ বেয়া হৈছে বা আপোনালোকে নতুন ফটো আপলোড দিম বুলি ভাবিছে তেনেহ'লে নতুন ফটো আপোনালোকে আপলোড দি ল'ব পাৰিব। এতিয়াও সময় আছে হাতত। 15 তাৰিখ লাষ্ট ডেট, যিমান পাৰে সোনকালে আপোনালোকে আবেদনটো কৰি ল'ব, ঠিক আছে। আৰু এইখিনি আছিলে। যদি আৰু কিবা আপোনালোকৰ জানিব বা সুধিবলগীয়া আছে তেন্তে কমেণ্ট কৰি সুধিব, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকলে আগৰ ভিডিঅ'কেইটা চোৱা নাই, এপটোৰ জৰিয়তে কিদৰে অতি সহজতে কৰিব পাৰিব ডাইৰেক্ট অপেন কেমেৰা কৰি, কোনো ধৰণৰ GPS মেপ কেমেৰা এক্সট্ৰাকৈ ডাউনলোড কৰাৰ প্ৰয়োজন নাই আপোনালোকৰ। মই আগতে কৈছোঁ ডাইৰেক্ট আপোনালোকে এপটোৰ পৰা অপেন কেমেৰা কৰি ফটোখন ক্লিক কৰিলে কোনো ধৰণৰ GPS মেপ কেমেৰাৰ প্ৰয়োজন নহয়, ঠিক আছে। বহুতে সুধি আছিলে যে GPS মেপ কেমেৰাত নামাৰিলে অসুবিধা হ'ব, মাৰিব লাগিব নেকি। মই আগতে কৈছোঁ যদি অপেন গেলেৰী কৰে, অপেন গেলেৰী কৰি গেলেৰীৰ পৰা যদি ফটো আপলোড কৰে তেতিয়া আপোনালোকক GPS কেমেৰাত মৰা ফটো হ'ব লাগিব। যদি ডাইৰেক্ট আপোনালোকে অপেন কেমেৰা কৰে
এপটোত মই অলৰেডি দেখুৱাইছোৱেই, আপোনালোকে আগৰ ভিডিঅ'টো চাই ল'ব। এপটো লগইন কৰি যেতিয়া ফটো আপলোড অপশ্যনটোত যাব, তাত আপোনালোকে ডাইৰেক্ট যদি অপেন কেমেৰা কৰি ফটো আপলোড কৰে তেনেহ'লে কোনো ধৰণৰ GPS কেমেৰাত ফটো মৰাৰ প্ৰয়োজন নাই, ঠিক আছে। এইসমূহ তথ্য দিবলগীয়া আছিলে। প্লেন আইডিটো আপোনালোকৰ ইমান ইম্পৰ্টেণ্ট নহয়, চিন্তা কৰিব নালাগে। আপোনালোকে যিসকলে এতিয়ালৈকে কৰা নাই সোনকালে কৰি লওক। ডেছক্ৰিপশ্যনত ভিডিঅ' লিংক আছে, সেই ভিডিঅ'টো চাই আপোনালোকে অতি সহজতে নিজৰ মোবাইলতে কৰি ল'ব পাৰিব। আৰু এজনৰ কৰি হৈ যোৱাৰ পাছত বেলেগ এজনৰ যদি একেটা মোবাইলতে কৰিম বুলি ভাবে তেনেহ'লে সেই আইডিটো লগ আউট কৰি পুনৰ বেলেগ এজনৰ লগইন কৰি আপোনালোকে আবেদন কৰিব পাৰিব। আজিৰ ভিডিঅ'টো ইমান আছিল। যদি ভিডিঅ'সমূহ চাই অলপ হ'লেও উপকৃত হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।